গ্ৰেড 4 ষ্টাফ নিযুক্তিক লৈ পেলাই চৰকাৰখনৰ কেতবোৰ সমস্যা আছে। সেই সমস্যাবিলাক এনেধৰণৰ, আমি আজি অসম চৰকাৰত যি নিযুক্তিয়েই নকৰোঁ, আসাম ফিনান্সিয়েল ৰুল এণ্ড বাজেট মেনেজমেণ্ট এক্ট আমি ফ'ল' কৰিব লাগিব। ইকুৱেলিটি অফ এভৰি চিটিজেন, সংবিধানৰ ছেকশ্যন 16, আৰ্টিকল 16 আমি ফ'ল' কৰিবই লাগিব। সেইকাৰণে অসমত আমি পোনপটীয়াকৈ ক'ব নোৱাৰোঁ অসমৰ বিদ্যালয়ত কেৱল অসমৰ মানুহেই চাকৰি পাব। আমি আওপকীয়াকৈ কওঁ যে অসমৰ থলুৱা ভাষাৰ জ্ঞান থাকিব লাগিব। PRCক লৈ মাজত বিতৰ্কটো মনত আছে আপোনালোকৰ। এতিয়া আমি ৰেষ্ট্ৰিক্ট কৰিছোঁ যাতে অসমৰ বাহিৰৰ মানুহে আহি অসমত চাকৰি যাতে নাপায়, চাকৰিখিনিৰ সুবিধা অসমৰ মানুহেই পায়। সেইকাৰণে আমি কৈছোঁ অসমৰ স্থানীয় ভাষাৰ জ্ঞান প্ৰাৰ্থীজনৰ থাকিব লাগিব। আৰু স্বাভাৱিক কথা, আপুনি লোকেল লেংগুৱেজ যদি নাথাকে কেনেকৈ সেৱা আগবঢ়াব? গতিকে অসমীয়া ভাষা বা কোকৰাঝাৰ ওদালগুৰিত আপুনি বড়ো ভাষা, বৰাক উপত্যকাত বেংগলী ভাষা জনাটো প্ৰয়োজন। এতিয়া এই কথাটো আহি যেতিয়া আমি গ্ৰেড 4ৰ ষ্টাফ যেতিয়া নিযুক্তি দিওঁ, ধেমাজিত যেতিয়া নলবাৰীৰ ল'ৰা এটাই চাকৰি পায়, তাত হুলস্থুল লাগি যায়। মোকে আহি পেলাই ধৰে কি যে চকীদাৰ চাকৰি কৰাৰ যোগ্য মানুহো আমাৰ ধেমাজিত নাই নেকি? আছে, কিন্তু চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াত পক্ষপাতিত্বভাৱে ধেমাজিৰে হ'ব লাগিব বুলি এই বাক্যটো আমি ক'ব নোৱাৰোঁ। সেইটো কৰিলে নাগৰিকৰ যিটো মানে মৌলিক অধিকাৰ, সেই অধিকাৰত আমি হাত দিয়া হৈ যাব। দ্বিতীয়, ধেমাজিটো গৈ পালে তাততো ভালেই আছে, কিন্তু ক'ব যে আমাৰ পোহাৰদিয়াত স্কুলখন আছে, পোহাৰদিয়াৰ ল'ৰাই পাব ইয়াত। পোহাৰদিয়াত মানে মাজুলীত পোহাৰদিয়াত মই কৈছোঁ যে ইয়াত বনগাঁৱৰ স্কুলত ইয়াত ৰতনপুৰৰ ল'ৰাই আহি কিয় চাকৰি কৰিব? এইটোক লৈ বিতৰ্ক হয়। এতেকে চৰকাৰখনে এইটোৱে বিবেচনা কৰি আছে যে আমি আৰু 4th গ্ৰেড ষ্টাফ নিযুক্তি আমি নকৰোঁ।